নগাঁও চহৰৰ সৌন্দৰ্য বৰ্ধনত আন এক নতুন সংযোজন। এতিয়া কলঙৰ বুকুত থকা দলঙত জিলিকিব ভাৰ্টিকেল বাগিচা। মই প্ৰথমতে কেমেৰা সহযোগীক এয়া কলং নৈ আৰু কলং নৈৰ পৰা আমি যদি কেমেৰাটো ঘূৰাই দিওঁ তেনেহ'লে দেখা পোৱা যাব যে কলঙৰ বুকুত থকা এয়া দলং আৰু দলঙত এতিয়া নগাঁও পৌৰসভাৰ উদ্যোগতে এনেদৰে ভাৰ্টিকেল বাগিচা সংৰোপণ কৰি থকা হৈছে। মই কেমেৰা সহযোগীক যি ভাৰ্টিকেল বাগিচা যি সংৰোপণ কৰি আছে সেয়া মই পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আৰু আচলতে নগাঁও সৌন্দৰ্য বৰ্ধনত এয়া এক নতুন সংযোজন। ৬০ লাখ টকা ব্যয়েৰে এই ভাৰ্টিকেল বাগিচা নগাঁও কলঙৰ বুকুৰ থকা দলঙত এনেকৈ জিলিকি উঠিছে। আৰু এটা কথা ক'ব লাগিব যে এই ভাৰ্টিকেল বাগিচাৰ আচলতে উদ্দেশ্য হৈছে নগাঁও চহৰৰ প্ৰদূষণ নিয়ন্ত্ৰণ কৰা। আৰু আমি যি নগাঁও পৌৰসভাৰ কাৰ্যবাহী বিষয়া আছে আমি তেখেতৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। আচলতে নগাঁওবাসীৰ যি হৃদয়স্পন্দন স্বৰূপ কলঙৰ বুকুত এনেদৰে এতিয়া যি ভাৰ্টিকেল বাগিচা জিলিকিছে, সঁচাই নগাঁও চহৰৰ সৌন্দৰ্য বৰ্ধনত এই ভাৰ্টিকেল বাগিচাই অন্য এক মাত্ৰা দিব। আৰু নগাঁও চহৰৰ যি মাজমজিয়াৰ কলঙৰ ওপৰত থকা আনন্দৰাম ঢেকিয়াল ফুকন যিখন আচলতে দলং আছে, নতুনকৈ নিৰ্মিত দ্বিতীয়খন আচলতে দলং আছে, এই দ্বিতীয়খন দলঙৰ মাজত এনেকৈ নগাঁও পৌৰসভাই নিৰ্মাণ কৰি উলিয়াইছে ভাৰ্টিকেল বাগিচা। আচলতে যি নগাঁও পৌৰসভাই দেখা পোৱা গৈছে যে নগাঁও চহৰখনৰ সৌন্দৰ্য বৰ্ধনত বহু এনেদৰে পদক্ষেপ গ্ৰহণ কৰিছে আৰু এয়া এক নতুন সংযোজন। আমাৰ কেমেৰা সহযোগীয়ে পৰিৱেশ দেখুৱাইছে। আচলতে এই যি ভাৰ্টিকেল বাগিচাৰ ইতিমধ্যে কাম প্ৰায় সম্পূৰ্ণ হৈছে আৰু কাম চলি আছে। আমি যিসকল আচলতে পৌৰসভাৰ ইয়াৰ কৰ্মচাৰী আছে আমি কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। দাদা আপোনাৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। এই ভাৰ্টিকেল বাগিচা মই কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। আচলতে যিসকল আচলতে ইয়াতে চোৱা চিতা লোক আছে আমি মন্তব্য ল'ম আৰু যি নগাঁও পৌৰসভাৰ কাৰ্যবাহী বিষয়া আছে আমি তেখেতৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। আপোনাৰ ওচৰলৈ আহিছোঁ। কিমান দিন সময় লাগিলে এই ভাৰ্টিকেল বাগিচা নিৰ্মাণ কৰি? এই সময়টো প্ৰায় লাগিছে কিমান আপোনাৰ এমাহ মানৰ আগৰ পৰা কাম চলিয়ে আছে। হয়, কাম চলিয়ে আছে আৰু কিমান দিন লাগিব? আৰু এই সপ্তাহৰ ভিতৰত হৈ যাব চাগে। হয়, নিশ্চয়কৈ প্ৰায় এমাহ মানৰ পূৰ্বৰ পৰা এই ভাৰ্টিকেল বাগিচাৰ কাম আৰম্ভ হৈছে আৰু এটা সপ্তাহৰ ভিতৰতে এই ভাৰ্টিকেল বাগিচাৰ কাম সম্পূৰ্ণ হ'ব বুলি ইতিমধ্যে ইয়াত যিসকল এই ভাৰ্টিকেল বাগিচাৰ নিৰ্মাণ কৰি থকা যিসকল আচলতে কৰ্মচাৰী আছে তেওঁলোকে মন্তব্য কৰিছে। প্ৰায় ৬০ লাখ টকা ব্যয় সাপেক্ষে এই ভাৰ্টিকেল বাগিচা নিৰ্মাণ কৰি ওলাইছে। আৰু আচলতে এই ভাৰ্টিকেল বাগিচাৰ কিছু বৈজ্ঞানিক দিশ আছে। এই ভাৰ্টিকেল বাগিচাই যি আচলতে সেই প্ৰদূষণ নিয়ন্ত্ৰণ কৰে আৰু সেই উদ্দেশ্য আগত ৰাখি নগাঁও পৌৰসভাই এই ভাৰ্টিকেল বাগিচা নিৰ্মাণ কৰি উলিয়াইছে। আৰু নগাঁও চহৰৰ এইখন আনন্দৰাম ঢেকিয়াল ফুকন দলং যিখন নতুনকৈ নিৰ্মাণ কৰিছে দ্বিতীয়খন দলং, এই দ্বিতীয়খন দলঙৰ ওপৰতে এনেদৰে নগাঁও পৌৰসভাই ৬০ লাখ টকা ব্যয় সাপেক্ষে এই ভাৰ্টিকেল বাগিচা নিৰ্মাণ কৰি উলিয়াইছে। আচলতে এক সঁচাই প্ৰশংসনীয় পদক্ষেপ। ইতিমধ্যে ইয়াৰ পূৰ্বেও আমি দেখুৱাইছিলোঁ যে নগাঁও বিশ্ববিদ্যালয় তাৰ সন্মুখত বেলি ফুল তেওঁলোকে ৰোপণ কৰিছিলে আৰু বেলি ফুল ৰোপণ কৰি নগাঁও চহৰৰ যি সৌন্দৰ্য বৰ্ধনত এক নতুন দিশ তেওঁলোকে নতুন দিশ দিছিলে নগাঁও পৌৰসভাই। আৰু দেখা পোৱা গৈছে যে নগাঁও পৌৰসভাই আচলতে যি নগাঁও চহৰখনৰ সৌন্দৰ্য বৰ্ধনত কোনো ক্ৰুটি আচলতে এৰা নাইকিয়া। বিশেষকৈ নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ উদ্যোগতে আৰু যি সহযোগত নগাঁও পৌৰসভাৰ উদ্যোগত নগাঁও চহৰখন এনেদৰে জিলিকাই উঠাইছে। আৰু নগাঁও পৌৰসভাই এই যি নগাঁও চহৰখনৰ যি সৌন্দৰ্য বৰ্ধনৰ আচলতে কাম কৰিয়ে আছে। আৰু এটা কথা আমি ক'ব লাগিব যে
নগাঁও পৌৰসভাই কিন্তু বিশ্ব দৰবাৰত ইতিমধ্যে আহ, আহ, নগাঁও চহৰখনক চাফা পৰিষ্কাৰ এখন চহৰ হিচাপে জিলিকাই উঠাবলৈ কাৰণে যি বিধায়ক ৰূপক শৰ্মাই কিন্তু কোনো ক্ৰুটি এৰা নাই। গতিকে এনেধৰণৰ এই যি পদক্ষেপে আচলতে নগাঁওবাসীৰ মুখলৈ হাঁহি বিৰিঙাই আৰু এই যি ভাৰ্টিকেল বাগিচাই নগাঁও চহৰৰ সৌন্দৰ্য বৰ্ধনত এক নতুন দিশ নতুন মাত্ৰা প্ৰদান কৰিব বুলি সকলোৱে আশা কৰিছে। ইতিমধ্যে আমি উল্লেখ কৰিছোৱেই যে নগাঁৱৰ যি হৃদস্পন্দন কলং নৈৰ ওপৰত যিখন আচলতে আনন্দৰাম ঢেকীয়াল ফুকন যিখন দলং আছে, যিখন দ্বিতীয়খন দলং, তাৰ ওপৰত নগাঁও পৌৰসভাৰ উদ্যোগত যি ভাৰ্টিকেল বাগিচা ইতিমধ্যে ৰোপণ কৰিছে আৰু আমি ইতিমধ্যে ইয়াৰ পৰিৱেশ দেখুৱাইছোঁ আৰু এতিয়া আমি উপস্থিত আছোঁ যে নগাঁৱৰ পৌৰসভাৰ কাৰ্যবাহী বিষয়া পংকজ ভূঞা আছে। আমি আচলতে যি ভাৰ্টিকেল বাগিচা ইতিমধ্যে নগাঁৱত নতুন এক সংযোজন বুলি ক'ব লাগিব, নতুন সৌন্দৰ্য বৰ্ধনৰ ক্ষেত্ৰতে হওক। আচলতে ইয়াৰ উদ্দেশ্য কি আৰু কিমান টকা ব্যয় সাপেক্ষে এই যিটো প্ৰজেক্ট কৰা হৈছে? হয়, আমাৰ যোনটো ভাৰ্টিকেল বাগিচা ইয়াৰ মেইন উদ্দেশ্যটো হৈছে আমাৰ যোনটো পলিউশ্যন আছে PM 2.5 মানে পাৰ্টিকুলেট মেটাৰ 2.5 আৰু পাৰ্টিকুলেট মেটাৰ 1.10 বা 10 বুলিয়ে কওঁ আমি। এই দুটাৰ মানে আমি নিয়ন্ত্ৰণৰ কাৰণে আমি ভাৰ্টিকেল গাৰ্ডেনখন এতিয়া আনিছোঁ আৰু আমাৰ টোটেল খৰচা আপোনাৰ ধৰক অকণ বিউটিফিকেশ্যন, গাৰ্ডেন ৱৰ্ক, তাৰপিছত ষ্টিল ৱৰ্ক, MS গ্ৰিল গোটেইখিনি লগাই মেলি আমাৰ 60 মান খৰচা হ'ব বুলি আমি অনুমান কৰিছোঁ আৰু কিছুমান এডিশ্যনেল ৱৰ্ক কিছুমান কৰিব আছে, যেনেকৈ ধৰক ফুলখিনি লগালে নহ'ব, তাতে আমি ইৰিগেশ্যন চিষ্টেম এটা দিব লাগিব, মিষ্টিং কৰিব লাগে, তাতে আকৌ মেইনটেনেঞ্চ কৰিব লাগিব 3 বছৰৰ কাৰণে। গোটেইখিনি ধৰি মেলি আমাৰ 65 মান যাব। আৰু দেখা পোৱা গৈছে যে যি বিশেষ এক ফাণ্ড আচলতে নগাঁও পৌৰসভাই লাভ কৰিছে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা। এই ফাণ্ড কেৱল নগাঁও পৌৰসভাৰ কাৰণে আহিছে অসমৰ নে আৰু বেলেগ জিলালৈও আহিছে? নাই, অসমৰ এতিয়া 5খন এনেকুৱা চহৰ আছে যোনখন নন এটেইনমেণ্ট চিটিজত পৰে, যেনেকৈ গুৱাহাটী আছে, শিলচৰ আছে, তাৰপিছত শিৱসাগৰ, নলবাৰী আৰু নগাঁও। আমি হ'লোঁ আমাৰ যোনটো ভাৰতবৰ্ষত পলিউটেড চিটিজ বুলি কয় তাৰে মাজত আমি এখন হয়, যোনটো ভাল কথা নহয় সঁচা কথা ক'বলৈ গ'লে। তথাপিতো মানে এই ফাণ্ডটো আমাক মানে এই যোনটো পলিউশ্যন আছে, পলিউশ্যনটো মিটিগেশ্যন কৰিবৰ কাৰণে দিয়া হয় আৰু সেই উদ্দেশ্যেৰে আমাৰ আজি ভাৰ্টিকেল গাৰ্ডেনখন বনোৱা হৈছে। ধন্যবাদ জনাইছো। এয়া আছিলে নগাঁও পৌৰসভাৰ কাৰ্যবাহী বিষয়া। আচলতে এক বিশেষ ফাণ্ড লাভ কৰিছে আৰু যি নগাঁও পৌৰসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ পৃষ্ঠপোষকতাতে এই বিশেষ ফাণ্ড লাভ কৰিছে আৰু এই ভাৰ্টিকেল যি বাগিচা আচলতে সৌন্দৰ্য বৰ্ধনৰ ক্ষেত্ৰতো এক বিশেষ পদক্ষেপ বুলি ক'ব লাগিব। কিন্তু লগতে যিহেতু নগাঁও জিলা যি এক প্ৰদূষণযুক্ত এক জিলা বুলি ইতিমধ্যে পৰিগণিত হৈছে, গতিকে প্ৰদূষণমুক্ত কৰিবৰ কাৰণে এই ভাৰ্টিকেল যি বাগিচা, এই বাগিচা ৰোপণ কৰা হৈছে। মই এটা কথা আপোনাক এই মাজতে সুধিব বিচাৰিছোঁ যে যি ভাৰ্টিকেল বাগিচা, এই ভাৰ্টিকেল বাগিচাই প্ৰদূষণ নিয়ন্ত্ৰণ কৰাত কেনেদৰে সহায় হ'ব? হয়, আমাৰ যোনটো ভাৰ্টিকেল গাৰ্ডেনছখিনি আছে ইয়াতে মানে আপোনাৰ স্পেচিফিক ধৰণৰ আমাৰ প্লেণ্টছ লগোৱা হয়, যোনখিনি মানে ধৰক আপোনাৰ PM 2.5 বা PM 10টো শুহি ল'বলৈ সক্ষম হয়। তাৰে লগতে আমাৰ তাতে যোনটো ৱাটাৰ স্প্ৰিংকলাৰ বা ৱাটাৰ মিষ্ট চিষ্টেমটো আছে সেইখিনিও আছে, যোনখিনি মানে ধৰক চলাচল কৰি থকা গাড়ীখিনি যিমানখিনি ধূলি উৰে সেইখিনি তেওঁলোকে মানে পানীৰ লগত মিহলাই পেলাই আমি বস্তুটো তলত দবাই দিবলৈ সক্ষম হ'ম আৰু PM 2.5 বা PM 10টো আমি মানে কলমৰ বুকুত বা আমাৰ যিখিনি তাতে প্লেণ্টছ লাগি আছে সেইখিনিয়ে শুহি লোৱাত আমি সক্ষম কৰিবলৈ চেষ্টা কৰি আছোঁ। আচলতে এই উদ্দেশ্য যে প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবৰ কাৰণে ভাৰ্টিকেল যি গাৰ্ডেন সেয়া ব্যৱস্থা কৰিছে নগাঁও পৌৰসভাই আৰু নগাঁও জিলাখনলৈ এক নতুন আচলতে মাত্ৰা কঢ়িয়াই আনিব, নতুন এক মাত্ৰা প্ৰদান কৰিব। সৌন্দৰ্য বৰ্ধনৰ ক্ষেত্ৰতো শোভা পাবই, লগতে প্ৰদূষণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিশেষ সহায় হ'ব এই ভাৰ্টিকেল বাগিচা।